নমস্কাৰ, মই শেৱালী বৰুৱাই মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আজিকালি সকলো মানুহৰে অসুখ কিবা এটা নহয় কিবা এটা থাকেই। আচলতে আমাৰ খাদ্য পাতি আদিকে ধৰি যিটো আমি জন্মগত খাদ্য বুলি কৈছোঁ, আচলতে জন্মগত আমি যিহেতু ভাত খাই ডাঙৰ হৈছিলোঁ, এতিয়া আমি হয়তো ভাত খাবলৈ আশাই এৰি দিলোঁ। যিটো সৰুৰ পৰা আমি জন্মগত খাদ্য খাই ডাঙৰ হৈছিলোঁ, সেইটো খাদ্যই আমাক শৰীৰটোত কাম কৰে। এতিয়া আমি যদি ভাত খাই পেলাই আমি বেলেগ এটা বস্তু অ'টছ কিবা ডালিয়া কিবা এনেকুৱা বস্তুবিলাক খাওঁ, আমাক হয়তো কাম নিদিব পাৰে। আমি আগতে যেনেকৈ ভাত খাইছিলোঁ, মাহঁতে ভাত বনাই দিছিলে চচপেনত, তেনেকৈ ভাত বনাই যদি আমি খাওঁ, বহুত অসুখৰ পৰা আমি হাত সাৰিব পাৰোঁ। আজিকালি প্ৰত্যেক মানুহৰে বেমাৰ আছে, কাৰণ এইবিলাক আচলতে আমাৰ যিটো নৰ্মেল খাদ্য, নৰ্মেল বস্তু আমি নাখাই পেলাই বাহিৰৰ যিবিলাক বস্তু, পেকেটিং বস্তুৱে হওক বা পেকেটিং নোহোৱা বস্তুৱে হওক, বাহিৰৰ যিবিলাক বস্তু আহে, আমি সেইবিলাকৰ প্ৰতি চবে খাবলৈ লৈছোঁ। কাৰণ আমাৰ সৰুৰ পৰা আমি জন্মগতভাৱে আমি ভাত খাই ডাঙৰ হৈছোঁ, আমাক সেইটো কাম দিব, ভাতে কাম দিব। যেনেকৈ আমি মাতৃৰ গাখীৰ খাই পেলাই ডাঙৰ হৈছিলোঁ, ঠিক তেনেকুৱা আমাৰ আয়ে দিয়া মৰমৰ চাউলখিনি সিজাই যেতিয়া দিছিলে, আমাৰ তাতকৈ অমৃত আৰু একো হ'ব নোৱাৰে। হয়তো আলু পিটিকা ভাতে খাইছিলোঁ, সেইখিনিলৈ মনত পৰে। সেইকাৰণে আমাৰ এতিয়া আকৌ উভতি আহিব হ'ল। আকৌ আমি সেই খেতিপথাৰ, সেই ঘৰতে কৰা শাক চব্জি আদিকে আমি আকৌ চাউলৰ গুড়িৰে যিটো বনাই দিছিলে, লুথৰি বুলি কয়, তেনেকুৱা আমি সৰু বাচ্ছাবিলাকক এতিয়াও খুৱাব লাগে। সেইটো বহুত শক্তি দিয়ে। সেইকাৰণে আমি আগৰলৈ আকৌ উভতি যাব লগা হ'ল, যে আমি আগৰ ঠাইত গ'লে আকৌ আমাৰ শৰীৰবিলাক ভাল হ'ব। কাৰণ আমি তেতিয়া কামত ব্যস্ততা হ'ব পাৰিম, কাম কৰিব লাগিব, নিজে নিজে কৰিব লাগে সেইবিলাক কাম। আমাৰ আগতে মাহঁতে ঢেঁকীৰে চাউল কৰিছিলে, ওলাইছিলে চাউল। ইমান মানুহৰ, ইমান পৰিয়ালৰ ঢেঁকীত বানিছিলে চাউল। সেইকাৰণে বেমাৰ আজাৰ হয়তো আমাৰ মাহঁতৰ সেনেকুৱা মানুহখিনিৰ বেমাৰ আজাৰ খুব কমেই আছিলে, কষ্ট কৰিছিলে। কিন্তু আমাৰ আজিকালি শাৰীৰিক কষ্ট একদমেই নাই, সেইকাৰণে আমাৰ বেমাৰ আজাৰ হয়। সেইকাৰণে আমি আকৌ উভতি যাব লগা হৈছে, এটা পৰ্যায়লৈ আমি আকৌ উভতি যাব লাগে। আমি আকৌ আগৰ খেতি পথাৰত আমি অকণমান নজৰ দিব লগা হৈছে। আমি যদি সেইবিলাক খাওঁ নহয়, খেতি পথাৰৰ বস্তু, আমাৰ আকৌ শৰীৰ ভাল হ'ব। আমি নিজেও শৰীৰ চৰ্চাৰ নিচিনা হ'ব। আমি যেতিয়া কাম কৰিব ল'ম, আমাৰ শৰীৰটো আকৌ আগৰ নিচিনা হ'ব। নমস্কাৰ, ধন্যবাদ। কেনে পালে জনাব।